ডেঞ্জাৰ কিন্তু দেই ইয়াতে বলি দিয়ে আৰু ইয়াতে আপোনাৰ ওলমাই কৰি থৈ দিয়ে কেনেকুৱা হৈছে মজা মজা হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে লগতে আমাৰো ভাল আৰু মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে আপোনাৰ ডিউটিৰ পৰা আহি পেলাই একচুৱেলি কি হ'ল ৰাতিপুৱা সোনকালে ডিউটি যাব লাগে না সেইটো কাৰণে টাইম নাপাওঁ আৰু আজি মই আপোনালোকক এজেগাত লৈ যাম বিশেষ জেগা হায়দৰাবাদৰ এনেকুৱা জেগা লৈ যাম আপোনাৰ কি কম আৰু এনেকুৱা বিশেষ এভাগ মন্দিৰলৈ লৈ যাম সৰু মন্দিৰ ইয়াতে আছে একচুৱেলি আমি ডেইলি অহা যোৱা কৰোঁতেই মন্দিৰ ভাগ পাওঁ কিন্তু আমি তাত যে মানে কি বিশেষ গুণ আছে সেইটো নাজানো গুণ মানে গুণ বুলিয়ে কৈছোঁ দেই একচুৱেলি মই কথাটো ক'বলৈ পৰা নাই এক্সাইটেড হৈ আছোঁ না যাবলৈ সেইটো কাৰণে তাত বোলে মনৰ কিবা এটা যদি আপুনি বিচাৰে সেইটো পায় বুলি কয় আৰু বোলে মানিলে ধান নামানিলে পতান বুলি কয় ন সেইটো কাৰণে আৰু আপোনালোকে হয়তো ক'ব যে অন্ধবিশ্বাস কিবা কিবি সেইবিলাক নক'ব নাপায় ময়ো মানে কেতিয়াবা মোৰো মনলৈ আহে যে অন্ধবিশ্বাস বুলি বাৰু যি নহওক আমি সৰুৰে পৰা ভগৱানক মানি আহিছোঁ কৃষ্ণ কৃষ্ণটো মন্দিৰ দেখিলে কৃষ্ণ কৰোঁ চবেই আৰু যিকোনো কৰোঁৱে তো সেইকাৰণে ব'লকচোন আৰু তাত এটা বিশেষ বস্তু দেখাম মানে এনেকুৱা এটা বস্তু দেখাম ন আপোনালোকৰ গা নোম ডাং খাই যাব মই কৈছোঁ ন ডাং খাই যাব লাগিব গা নোম তে বেছি দেৰি নকৰোঁ ব'লক তাতে গৈ পেলাই আপোনালোকক দেখাইছোঁ আৰু লগ পাই আছোঁ ঠিক আছে ফাইনেলি বন্ধুসকল মই এয়া ধূপ ধূনা লৈ বিশেষ একো লোৱা নাই নাৰিকল এটা লৈছোঁ আৰু ধূপ লৈছোঁ এয়া মন্দিৰ পাইছোঁ আপোনালোকক মই দেখাই আছোঁ যে কৈছোঁ যে বিশেষ কি দেখাবলগীয়া সেইটো দেখাই আছোঁ মানে বহুত আচৰিত আৰু মই আপোনালোকক দেখাই আছোঁ ঠিক আছে মই প্ৰথম মানে কি কৰিম আপোনাৰ ধূপ আৰু নাৰিকলটো ভাঙি লওঁ তাৰপিছত মই আপোনালোকক বিশেষ যিটো বস্তু সেইটো মই দেখাই আছোঁ আপোনালোকক ইয়াতে আৰু নাৰিকল ভাঙিব লাগিব এয়াই মন্দিৰ ভাগ হয় তো আপোনালোকে চাই থাকক মই নাৰিকলটো ভাঙি লওঁ হে মেইন কথাটো কি একে আমাৰ ওচৰতে আছে মন্দিৰটো একে ওচৰতে আহোঁতে যাওঁতে আমি সদায় পাওঁ সেই ভাগ মন্দিৰ যি আপুনি মনৰ ভাবি আহে সেইটোৱে বোলে পূৰণ হয় বুলি কয় আৰু যিটো বিশেষ বস্তু সেই বস্তুটো দেখাম এয়া মোৰ পিছফালে এভাগ মন্দিৰ আছে এভাগ মন্দিৰ আৰু মই য'ত পূজা কৰিছোঁ সেই মন্দিৰ ভাগো বেলেগ তাই আপোনালোকক বিশেষ বস্তুটো মই এতিয়া দেখাই আছোঁ ঠিক আছে কিনো বিশেষ বস্তু মই আপোনালোকক দেখাবলৈ আহিছোঁ সেইটো চাই থাকক যিটো বিশেষ বস্তু ইয়াত আপোনালোকে চাওক ইয়াত একচুৱেলি কি কয় বলি দিয়ে ঠিক আছে এয়া বলি দিয়ে ইয়াতে আৰু এইজোপা হ'ল বিশেষ গছ এই গছজোপাত মই আপোনালোকক দেখাবলগীয়া এটা বস্তুৱে আছে একদম এইবিলাক দেখিছে দেখাব নালাগে তথাপি মই দেখাছোঁ এয়া চাওক যিবিলাক আপোনাৰ বলি দিয়ে নহয় ছাগলীৰ ঠেং হওক মুৰ্গী মাথা হওক কিবা কিবি হওক ইয়াতে আপোনাৰ ওলমাই দিয়ে বিশেষকৈ মইতো বলি দিবলৈ অহা নাই মই জাষ্ট মানে ভগৱানৰ ওচৰলৈ আহিছোঁ আৰু এয়া আপোনালোকে চাব পাৰে গোটেই দেখিছে ওলমাই কৰি থৈ দিছে বহুখিনি বস্তু আপোনাৰ ইয়াৰ পৰাতো পৰি গ'ল কিন্তু এয়া দেখিছে এইটোৱে হ'ল বিশেষ এটা মহত্বপূৰ্ণ মই নাজানো আৰু কি কেনেকুৱা কি কথা কোনে মানে নামানে এয়া দেখিছেনে এই গছজোপাত আপোনাৰ একদম বলি দিব দি পেলাই এয়া ওলমাই কৰি থৈ দিয়ে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন এইটো কেনেকুৱা কি ধৰণৰ পূজা মই কিন্তু প্ৰথমবাৰৰ কাৰণে দেখিছোঁ আপোনালোকে দেখিছেনে নাই কমেণ্ট ছেকশ্যনত জনাব এয়া দেখিছেনে পূৰা আপোনাৰ এজোপা বটগছ নে কি গছ মই গছজোপা এইটো কি গছ বুলি কয় নাজানো এয়া দেখিছেনে বৰ ডেঞ্জাৰ কিন্তু দেই ইয়াতে বলি দিয়ে আৰু ইয়াতে আপোনাৰ ওলমাই কৰি থৈ দিয়ে ইয়াতে চবখিনি পৰি সৰি ইয়াতে হৈ যায় এই ভাগ মন্দিৰ ভাগ হয় এই মন্দিৰতে পূজা হয় এই সৰু মন্দিৰ ভাগ মই এতিয়া যি ভাগত মই পূজা কৰিলোঁ তাত আপোনাৰ বলি চৰাই বলি দিয়ে বন্ধুসকল এতিয়া আহি আছোঁ মানে গা নোম শিয়ৰি যায় বুলি কৈছোঁ এনেকুৱা মানে কিন্তু আমি ডেইলি সেইফালে অহা যোৱা কৰোঁ কিন্তু বিশেষ যে মানে মন্দিৰ ভাগৰ এই মহত্বপূৰ্ণ কথা সেইটো জনা নাছিলোঁ আজি জানিলোঁ আৰু লগতে মই মানে বোলো চাকি বন্তি একভাগ আগবঢ়াই দিলোঁ আৰু ব'লক তেনেহ'লে বাকীখিনি মই ৰুমতে কৈ আছোঁ আপোনালোকক তো মই আহি ৰুম পালোঁহি আপোনালোকক কৈছোঁতো বেছি দূৰত নহয় ওচৰতে বুলি আৰু এয়া ৰুম আহি ইয়াত আকৌ এটা নিয়ম দেই আমাৰ অসমৰ কথাটোনো জানে আপোনালোকে সকলোৱে এয়া আধা নাৰিকল ফালি পেলাই আধা নাৰিকল আকৌ লৈ আহিব লাগে প্ৰসাদ আৰু নিজে কৰিব লাগিব তাত আপোনাৰ এতিয়া বৰ্তমান ৰাতিপুৱাখিনি সময়ত গ'লে পূজাৰী পায় কিন্তু এতিয়া আপোনাৰ পূজাৰী নাথাকে আৰু একদম সন্ধিয়া থাকিব মই মানে মাজভাগতে গুচি গ'লোঁ আৰু তে আপোনালোকক দেখাইছোঁৱে কেনেকুৱা কি দেখিছে মই মানে আচৰিত হৈ যাওঁ যে কেনেকুৱা এটা মন্দিৰ আৰু বিশেষ কিবা আছে সেইকাৰণেতো বহুত মানুহ আহে বহুত আপোনাৰ দেওবাৰ দিনটোতো মানে ইমান মানুহ হয় মই আজি সেইকাৰণে আজিয়ে গুচি গ'লোঁ দেওবাৰে যোৱা নাই বহুত মানুহ হয়
তে দেখিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগিছে কি ফাইনেলি বন্ধুসকল ৱাইফো আহি পালে ডিউটিৰ পৰা আৰু দুয়ো মেলি অলপ মানে আৰু সুখ দুখৰ কথা পাতি মেলি টাইম পাছটো কৰিলোঁ যেনে তেনে আৰু এতিয়া সন্ধিয়া হ'ল সন্ধিয়া হোৱাৰ লগে লগে মানে ৱাইফে কি কৰিলে বোলে আজি কিবা এটা তাই মানে গাটো ভাল নহয় মানে মই অথনি কৈছোঁৱে গাটো ভাল নহয় বুলি জ্বৰ চৰ্দি কাহ সেনেকুৱা মানে লাগি আছে মোৰো মাতটো গম পাইছে অলপ অলপ এতিয়া সবই হ'বই মানে ৰেমফুল কি আপোনাৰ ঠাণ্ডা পৰিছে ন সেইটো কাৰণে হ'বই ইয়াত বাৰু ইমান এটা ঠাণ্ডা নহয় তথাপিও মানে অলপ অলপ পৰিছে ৰাতিপুৱা ভাগত হয় তে আৰু ৱাইফে মানে কি হয় ডিউটিৰ পৰা আহোঁতে আজি স্পেচিয়েল এটা বস্তু আনিলে তাৰপিছত আপোনালোকক দেখাইছোঁ মই কি ইউজ বহুত দিন খোৱা নাই তে আৰু এতিয়া বনাম দুয়ো মিলি আৰু বিন্দাছকৈ ভাত সাজ খাব লাগিব তে স্পেচিয়েল বস্তুটো মই দেখাই আছোঁ আপোনালোকক আৰু সেই স্পেচিয়েল বস্তু ধুনীয়াকৈ কাটি মেলি একদম ৰেডি কৰি থৈছে ৱাইফে এয়া চাওক এইফালে আছে আমাৰ আজি পনীৰ তাৰপিছতে আৰু গ্ৰীণ মটৰ আলু বিলাহী একে সকলোখিনি ৰেডি কৰি ৰাখিছে তে এতিয়া মানে বনাবহে লাগে আৰু বনাই মেলি ধুনীয়াকৈ ডেম ফুল খাব লাগিব আৰু দেই তে আৰু বনাই মেলি লওঁ তো এই আমাৰ পনীৰ ফ্ৰাই হৈ আছে একচুৱেলি বন্ধুসকল মই কিছুমান দেখিছোঁ আৰু খাইছোঁ যে কিছুমানে পনীৰটো ফ্ৰাই নকৰে ডাইৰেক্ট মানে আপোনাৰ তেনেকৈ দি দিয়ে কিন্তু আপোনালোকে কেনেকুৱা পায় নাজানো মই কিন্তু তেনেকৈ ইমান এটা ভাল নাপাওঁ সেইকাৰণে অলপ ফ্ৰাই কৰি ল'ব লাগে তেতিয়া বস্তুটো খোৱাটো আৰু এটা বেলেগ এটা ফ্লেভাৰ হয় সেইকাৰণে ফ্ৰাই কৰিয়ে আমি খাওঁ আপোনালোকে কেনেকৈ খায় জনাবচোন কমেণ্ট ছেকশ্যনত এইটো পনীৰটো ফ্ৰাই কৰি লৈছোঁ তে আৰু বাকীখিনি এতিয়া মই বনাই আছোঁ আজি বোলো চব্জিটো মই বনাম তাইক কৈছে ঠিকে আছে বনোৱা তেতিয়াহ'লে মই বনাওঁ আজি স্পেচিয়েল পনীৰ হৈ গ'লে পনীৰ চব্জি চাওক একদম বক 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 উতলি আছে আৰু ফুল হৈ গ'লে এতিয়া বিন্দাছকৈ খাব লাগে আৰু দেই এইটো চাওক মজা এই আমাৰ ভাত খাবলৈ হৈ গ'ল আৰু বহিছোঁ মানুহজনে বনাই হ'ল এতিয়া খাম আমি ইফালে বনাইছে পনীৰ মটৰ বিলাহী আলু এইফালে ভাত তো ফাইনেলি দেখাইছে ৱাইফে খাবলৈ হৈ গ'ল এতিয়া আৰু বিন্দাছকৈ দুয়োটাই মিলি খাই লওঁ এইফালে পনীৰ মানে সঁচা ভাল পাওঁ মই কোনে কেনেকুৱা পায় নাজানো মই পনীৰ বহুত ভাল পাওঁ এইফালে অকণমান প্ৰথমে খুৱাই দিওঁ গৰম একদম দেই ফুল কেনেকুৱা হৈছে মজা হা বোলে ভিডিঅ' বুলি পেলাই মজা বুলি ক'লে নহ'ব যদি যিটো সঁচা সেইটো ক'ব লাগে যে হয় ভাল হৈছে নহয় বেয়া হৈছে কেনেকুৱা হৈছে ধুনীয়া আছে খাবলৈ হা ধুনীয়া হৈছেতো খাব পাৰি খাব পাৰি বা মানে ভাল হোৱা নাই বাৰু যি কি নহওক ভাল হওক বেয়া হওক ভাত পানী খাই লওঁ নে কি কয় ফুল বন্ধুসকল আমাৰো ভাত পানী খাই হৈ গ'ল আৰু মানে ভাত পানী খাই অলপ ওপৰলৈ গৈছিলোঁ বা ঠাণ্ডা পৰিছে দেই সঁচাই হায়দৰাবাদতো ঠাণ্ডা পৰিছে নপৰা নহয় বাৰু বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ মানে চেনেলত যিসকল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব তে ৰাখিছোঁ আজিলৈ লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই লাভ ইউ অল এণ্ড গুড নাইট